সম্প্ৰচাৰিত হৈ থকা পুৰুষমুখী ধাৰাবাহিকত অভিনয় কৰা টিটি আচলতে কোন হয়, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৰুষমুখী ধাৰাবাহিকত অভিনয় কৰা টিডিবৰ প্ৰকৃত নাম হৈছে নৱজ্যোতি কোঁৱৰ। নৱজ্যোতি কোঁৱৰৰ ঘৰ হৈছে নগাঁৱত। জনপ্ৰিয় অভিনেতা নৱজ্যোতি কোঁৱৰৰ পৰিয়ালত আছে মাক, দেউতাক আৰু তেখেতৰ এজন ভায়েক। জনপ্ৰিয় অভিনেতা নৱজ্যোতি কোঁৱৰৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেখেতে BA কমপ্লিট কৰিছে। এতিয়া জানো আহক তেখেতৰ উচ্চতা কিমান। হয়, জনপ্ৰিয় অভিনেতা নৱজ্যোতি কোঁৱৰৰ উচ্চতা হৈছে 5.8। জনপ্ৰিয় অভিনেতা নৱজ্যোতি কোঁৱৰে অভিনয় কৰা কেইখনমান অসমীয়া ধাৰাবাহিকৰ নাম হৈছে স্নেহ বন্ধন, হৃদয় এক বিজ্ঞাপন, বিধাতা আৰু বৰ্তমান তেওঁ অভিনয় কৰি আছে পুৰুষমুখী ধাৰাবাহিকত পৰীৰ হাজবেণ্ড তথা টিডিবৰ চৰিত্ৰত। জনপ্ৰিয় অভিনেতা নৱজ্যোতি কোঁৱৰে অভিনয় কৰা কেইখনমান অসমীয়া চিনেমাৰ নাম হৈছে মালামাল বইজ আৰু ভাইমন্দা। বন্ধু বান্ধৱীসকল, আপোনালোকে নৱজ্যোতি কোঁৱৰৰ অভিনয় চাই কেনে পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।